নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ই কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ পৰিণীতা মেম আজি মই তোমালোকৰ ইতিহাস খণ্ডৰ 11 নম্বৰ পাঠটিৰ অন্তৰ্গত গুপ্ত সাম্ৰাজ্যৰ উত্থানৰ প্ৰথম অংশটিৰ বিষয়ে আলোচনা কৰিম চাও আহাচোন আজি আমি কি শিকিম আজি আমি শিকিম গুপ্ত ৰাজবংশৰ ইতিহাসৰ সমলসমূহৰ বিষয়ে আৰু লগতে আমি শিকিম গুপ্তসকলৰ শাসন পদ্ধতিৰ বিষয়ে মানে গুপ্তসকলে ইতিহাসত কি সমল দিছিল বা কি সমল এৰি থৈ গৈছিল সেই বিষয়ে আলোচনা কৰিম লগতে আমি পঢ়িম যে গুপ্তসকলৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল গুপ্ত ৰজাসকলে কেনে ধৰণে শাসন কৰিছিল বা তেওঁলোকৰ শাসনৰ সময়ছোৱাত কি হৈছিল এই বিষয়ে আজি আমি আলোচনা কৰিম এতিয়া চাও আহাচোন গুপ্তসকলৰ বিষয়ে আনুমানিক খ্ৰীষ্টীয় ৩য় শতিকাত গুপ্ত নামৰ এটা ৰাজবংশই কি কৰিছিল আনুমানিক খ্ৰীষ্টীয় ৩য় শতিকাত গুপ্ত নামৰ এটা ৰাজবংশ আহিছিল আৰু এই গুপ্ত নামৰ ৰাজবংশই কি কৰিছিল মগধক কেন্দ্ৰ কৰি ৰাজ্যবোৰ পুনৰ একত্ৰিত কৰিছিল মানে ৰাজ্যবোৰ কি হৈছিল খণ্ড হৈ গৈছিল নে নাই সেই খণ্ড হৈ যোৱা ৰাজ্যবোৰ কি কৰিছিল একত্ৰিত কৰিছিল তাৰ পিছত কি কৰিছিল এওঁলোকে 200 বছৰৰো অধিক কাল ৰাজত্ব কৰিছিল 200 গুপ্তসকলে কিমান দিন ৰাজত্ব কৰিছিল বুলি যদি সুধে গুপ্তসকলে 200 বছৰৰো অধিক কাল ভাৰতত ৰাজত্ব কৰিছিল আৰু গুপ্ত বংশ কোনে প্ৰতিষ্ঠা কৰিছিল শ্ৰীগুপ্তই কি কৰে মগধত গুপ্ত বংশৰ ভেটি স্থাপন কৰিছিল মগধত গুপ্ত বংশৰ ভেটি কোনে স্থাপন কৰিছিল শ্ৰীগুপ্তই আৰু তেওঁ কি উপাধি লৈছিল মহাৰাজ উপাধি শ্ৰীগুপ্তই কি কৰিছিল মহাৰাজ উপাধি গ্ৰহণ কৰিছিল এতিয়া ইয়াৰ পিছত আমি চাও আহা যে গুপ্ত ৰাজবংশৰ ৰজাসকলৰ বিষয়ে 7জন ৰজাৰ কথা আছে ৰজাসকলৰ কথা চোৱা তোমালোকে শ্ৰীগুপ্তই কি কৰিছিল 240 খ্ৰীষ্টাব্দৰ পৰা 280 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল ইয়াৰ পিছত কিনে কৰিছিল ঘটোৎকচে কি কৰিছিল 280 খ্ৰীষ্টাব্দৰ পৰা 319 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল ইয়াৰ পৰৱৰ্তী কালত কোনে কৰিছিল প্ৰথম চন্দ্ৰগুপ্ত এখেতে কৰিছিল 319 খ্ৰীষ্টাব্দৰ পৰা 335 খ্ৰীষ্টাব্দলৈকে তাৰ পিছত আছিল সমুদ্ৰগুপ্তই 335 খ্ৰীষ্টাব্দৰ পৰা 375 খ্ৰীষ্টাব্দলৈকে ৰাজত্ব কৰিছিল ইয়াৰ পিছত কৰিছিল দ্বিতীয় চন্দ্ৰগুপ্তই তেওঁ কৰিছিল 375 খ্ৰীষ্টাব্দৰ পৰা 414 খ্ৰীষ্টাব্দলৈকে তাৰ পিছত কৰিছিল প্ৰথম কুমাৰগুপ্ত এখেতে কৰিছিল 415 খ্ৰীষ্টাব্দৰ পৰা 455 খ্ৰীষ্টাব্দলৈকে আৰু শেষৰজন নহয় মানে এই 7জন ৰজাৰ শেষৰজন এখেত আছিল স্কন্দগুপ্ত আৰু এখেতে কৰিছিল 455 খ্ৰীষ্টাব্দৰ পৰা 467 খ্ৰীষ্টাব্দলৈকে এতিয়া আমি এই ৰজাকেইজনৰ বিষয়ে পালো প্ৰথম পালো কোন শ্ৰীগুপ্ত ঘটোৎকচ প্ৰথম চন্দ্ৰগুপ্ত সমুদ্ৰগুপ্ত দ্বিতীয় চন্দ্ৰগুপ্ত প্ৰথম কুমাৰগুপ্ত আৰু স্কন্দগুপ্ত ঠিক আছে এতিয়া আমি চাও আহা এই ৰজাকেইজনেনো কি কৰিছিল শ্ৰীগুপ্তৰ অধিকাৰী মহাৰাজ ঘটোৎকচ প্ৰথম কোন আছিল শ্ৰীগুপ্তই কি কৰিছিল গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হয় নে নাই তেওঁৰ পিছত কোন আছিল ঘটোৎকচ গুপ্ত বংশত শ্ৰীগুপ্তৰ পৰা স্কন্দগুপ্তলৈ কি হৈছিল ৰাজত্ব কৰা সময়ত গুপ্ত সাম্ৰাজ্যৰ যথেষ্ট শ্ৰীবৃদ্ধি হৈছিল আৰু ইয়াৰ পিছত কি হৈছিল গুপ্ত ৰজাসকলে কি কৰিছিল উত্তৰ প্ৰদেশ আৰু বিহাৰৰ আশেপাশে নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰি প্ৰথমতে কি কৰিছিল উত্তৰ প্ৰদেশ আৰু বিহাৰত কৰিছিল তাৰ পিছত কি কৰিছিল নিজৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কি কৰিছিল সমগ্ৰ ভাৰতবৰ্ষতে গোটেই ভাৰতখন তেওঁলোকে অধিকাৰ কৰি লৈছিল আৰু শাসন কৰিছিল ইয়াৰ পিছত চাও আহা আমি গুপ্ত সাম্ৰাজ্যৰ সম্প্ৰসাৰণ মানে কোন জাগালে গুপ্ত সাম্ৰাজ্য সম্প্ৰসাৰিত হৈছিল প্ৰথম চন্দ্ৰগুপ্তই কি কৰিছিল গুপ্ত সাম্ৰাজ্য বৈশালী উত্তৰ বিহাৰ পাটলিপুত্ৰ পাটনা সাকেত অযোধ্যা দক্ষিণ বিহাৰ আৰু বংগ আৰু প্ৰয়াগ মানে এতিয়াৰ এলাহাবাদ এই ৰাজ্যসমূহলৈকে কি কৰিছিল তেওঁ ৰাজ্য বিস্তাৰ কৰিছিল মানে ঘটোৎকচৰ যি পিছৰজন ৰজা আছিল সেইজন কোন আছিল প্ৰথম চন্দ্ৰগুপ্ত আৰু এওঁ কি কৰিছিল বৈশালী পাটলিপুত্ৰ সাকেত দক্ষিণ বিহাৰ আৰু প্ৰয়াগ
এই সমূহ ৰাজ্যলে নিজৰ দেশখন মানে ভাৰতবৰ্ষখন বিস্তাৰ কৰিছিল সাম্ৰাজ্য সম্প্ৰসাৰণ কৰিছিল ভাৰত সাম্ৰাজ্যখন কি কৰিছিল সম্প্ৰসাৰণ কৰিছিল এটা ইয়াৰ পিছত চাও আহা আমি যে সমুদ্ৰগুপ্ত প্ৰথম চন্দ্ৰগুপ্তৰ পিছত কোন আহিল সমুদ্ৰগুপ্ত এও কি কৰিছিল উত্তৰ ভাৰত দক্ষিণ ভাৰত আৰু পূব ভাৰত উত্তৰ ভাৰত দক্ষিণ ভাৰত আৰু পূব ভাৰতত কি কৰিছিল সাম্ৰাজ্যৰ সম্প্ৰসাৰণ কৰিছিল আৰু লগতে কি কৰিছিল নেপাল আৰু আফগানিস্তানতো কি কৰিছিল তেওঁৰ সাম্ৰাজ্যখন সম্প্ৰসাৰণ কৰিলে ইয়াৰ পিছত আমি চাও আহা দ্বিতীয় চন্দ্ৰগুপ্তই কি কৰিলে পশ্চিম ভাৰতত সকলক পৰাস্ত কৰিলে দ্বিতীয় চন্দ্ৰগুপ্তই পশ্চিম ভাৰতৰ সকলক পৰাস্ত কৰিলে কৰি ৰাজ্য বিস্তাৰ কি জাগালে কৰিলে মালৱাৰ কাঠিয়াৰ আৰু সৌৰাষ্ট্ৰ এই ঠাইসমূহলে তেওঁ ৰাজ্যখন কি কৰিলে সম্প্ৰসাৰণ কৰিলে ইয়াৰ পিছত চোৱা তোমালোকে এখন মেপখন চোৱা মেপখনত কোন ৰজাই ক'লৈ ৰাজ্য বিস্তাৰ কৰিছিল দেখুৱা আছে এই চোৱা যিখিনি বগা অংশ আছে এই যে বগা অংশ প্ৰয়াগ পাটলিপুত্ৰ মগধ বৈশালী এই বগা অংশখিনি কোন প্ৰথম চন্দ্ৰগুপ্তৰ সাম্ৰাজ্য তোমালোকক এই মাত্ৰ কলো নহয় মই যে প্ৰথম চন্দ্ৰগুপ্তৰ সাম্ৰাজ্য কলৈকে আছিল এই যিখিনি বগা অংশ আছে এই বগা অংশখিনি হল প্ৰথম চন্দ্ৰগুপ্তৰ সাম্ৰাজ্য তাৰ পিছত এইটো যে বেঙুনিয়া পাতল বেঙুনিয়াখিনি হল এইখিনি মানে এই পাতল বেঙুনিয়াখিনি হল সমুদ্ৰগুপ্তই জয় কৰা ঠাই সমুদ্ৰগুপ্তই কি ঠাই জয় কৰিছিল এইখিনি হল পাতল বেঙুনিয়া তাৰ পিছত এই কাঢ়া নীলা যিখিনি আছে সেইখিনি হল তোমাৰ দ্বিতীয় চন্দ্ৰগুপ্তই জয় কৰা ঠাই তাৰ পিছতে তোমাৰ আছে এই অৰেঞ্জ কালাৰৰ যিটো আছে কমলা কালাৰৰ এইটো হল তোমাৰ গুপ্ত প্ৰভাৱিত ঠাই আৰু যিখিনি হালধীয়া আছে এইখিনি হল কৰ্তলীয়া ৰাজ্য মেপখন তোমালোকৰ কিতাপত আছে তোমালোকে ভালকে চাই লবা এতিয়া চাও আহা আমি পৰিবহন আৰু যোগাযোগ সীমিত আছিল গুপ্ত যুগত কি আছিল পৰিবহন ব্যৱস্থা ইমান নাছিল সীমিত আছিল তাৰ পিছতো তেওঁলোকৰ কি আছিল ফলপ্ৰসূভাৱে এক বিশাল সাম্ৰাজ্যৰ ওপৰত তেওঁলোকে কি কৰিছিল শাসন কৰিছিল আৰু তেওঁলোকৰ ৰাজনৈতিক অৰ্থনৈতিক সামাজিক সাংস্কৃতিক সকলো দিশতে তেওঁলোকৰ অৱদান উল্লেখযোগ্য এতিয়া আমি জানি থওঁ আহা চোৱা সমুদ্ৰগুপ্তই কি কৰিছিল কামৰূপ আৰু দবকা জয় কৰিছিল তাৰ পিছত প্ৰশস্তি মানে কি গুণানুকীৰ্তন কৰা গান গোৱা মানে গোৱা ভগৱানক যেতিয়া আমি প্ৰাৰ্থনা কৰো হেতু কি ভগৱানৰ গুণগান প্ৰাৰ্থনা কৰো নে নাই সেই ভগৱানৰ গুণগান প্ৰাৰ্থনা কৰাকে কি বুলি কোৱা হয় প্ৰশস্তি বুলি কোৱা হয় আৰু আগৰ দিনত কি হৈছিল প্ৰশস্তি হৈছিল ৰজাৰ গুণানুকীৰ্তন কৰা কবিতা যিবোৰ শিলত খোদিত কৰা হৈছিল সেই সময়ত যিবোৰ শিলত ৰজাৰ গুণানুকীৰ্তন কৰি কবিতা খোদিত কৰিছিল সেই সমূহক কি বুলি কোৱা হয় প্ৰশস্তি বুলি কোৱা হয় দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত কি হৈছিল এজন পৰিব্ৰাজক আহিছিল আৰু তেওঁৰ নাম কি আছিল ফাহিয়ান এইটো চোৱা ফাহিয়ান দ্বিতীয় চন্দ্ৰগুপ্তৰ ৰাজত্বকালত চীন দেশৰ পৰা এজন পৰিব্ৰাজক আহিছিল আৰু চীন দেশৰ পৰিব্ৰাজকজনৰ নাম কি আছিল ফাহিয়ান আছিল তোমালোকক যদি সুধে যে চীন দেশৰ পৰিব্ৰাজক ফাহিয়ান কেতিয়া আহিছিল ভাৰতবৰ্ষলৈ বা কাৰ দিনত আহিছিল বুলি সুধিলে কোন হ'ব দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত আৰু যদি সুধে যে দ্বিতীয় চন্দ্ৰগুপ্তৰ দিনত চীন দেশৰ পৰা অহা পৰিব্ৰাজকজনৰ নাম কি আছিল তেতিয়া হ'ব ফাহিয়ান বুজি পালা নিশ্চয় এতিয়া চাও আহা যে গুপ্ত যুগৰ শাসন ব্যৱস্থা গুপ্ত যুগত কেনেকুৱা ধৰণে শাসন ব্যৱস্থা চলাইছিল সেই বিষয়ে চাও আহা গুপ্ত সম্ৰাটসকলে কি কৰিছিল শাসনৰ সুবিধাৰ্থে সাম্ৰাজ্যখনক ভুক্তি বা প্ৰদেশ বিষয় মানে জিলা আৰু গাঁও আদি গোটত ভাগ কৰিছিল ভুক্তি বিষয় আৰু গাঁও এই তিনিটা ভাগত কি কৰিছিল ভাগ কৰিছিল তাৰ পিছত কি কৰিছিল প্ৰতিটো গোটৰ বাবে পৃথকে কি কৰিছিল বিষয়া নিযুক্তি দিছিল মানে ভুক্তিৰ বাবে বেলেগ বিষয় মানে জিলাৰ বাবে বেলেগ বিষয়া আৰু গাঁৱৰ বাবে বেলেগ বিষয়া ইয়াৰ পিছত কি হ'ল প্ৰশাসনিক ক্ষেত্ৰত বিষয়াসকলক কি কৰা হৈছিল স্বাধীনতা দিয়া হৈছিল প্ৰশাসনীয় দিশত মানে শাসন কৰাৰ কাৰণে তেওঁলোকক কি হৈছিল স্বাধীনতা দিয়া হৈছিল আৰু প্ৰথম অৱস্থাত কি হৈছিল এই বিষয়াসকলক কোষাগাৰৰ পৰা ধন দিয়া হৈছিল প্ৰথম অৱস্থাত যেটো এখন দেশৰ কোষাগাৰ থাকে সেই কোষাগাৰৰ পৰা প্ৰথম অৱস্থাত ধন মানে দৰমহা দিয়া হৈছিল কিন্তু পিছলে কি কৰিলে কৰিলে যে তেওঁলোকৰ দৰমহাৰ সমপৰিমাণৰ ধন
নিৰ্ধাৰিত মাটিৰ পৰা ৰাজহ হিচাপে আদায় কৰি দৰমহা লোৱাৰ অনুমতি দিয়া হৈছিল মানে তেওঁলোকে তো ৰাজহ সংগ্ৰহ কৰে তেওঁলোকৰ যিটো নিৰ্ধাৰিত মানে দৰমহা সেইটো যিমানখিনি ৰাজহ গোটালে সেই ৰাজহৰ সমপৰিমাণৰ ধন মানে দৰমহাটো ৰাজহৰ পৰা কাটি লয় মানে ধৰি লোৱা ৰাজহ গোটাইছে ৰাজহখিনিৰ পৰা তেওঁলোকৰ যিটো দৰমহা হ'ব সেইখিনি কাটি লৈ বাকিখিনি কি কৰে কোষাগাৰত জমা দিয়ে ইয়াৰ পিছত চোৱা এজন প্ৰধান সেনাপতিৰ অধীনত কি হৈছিল সামৰিক বাহিনী সংগঠিত হৈছিল এজন প্ৰধান সেনাপতি আছিল আৰু তেওঁৰ অধীনত কি হৈছিল সামৰিক বাহিনীবোৰ সংগঠিত হৈছিল সেই সময়ত বিচাৰ ব্যৱস্থা দুটা ভাগ আছিল এটা আছিল সাধাৰণ আৰু এটা আছিল অপৰাধমূলক সাধাৰণত কি হৈছিল মাটি আৰু ঘৰুৱা কথাবোৰ মীমাংসা হৈছিল আৰু অপৰাধমূলকত কি হৈছিল চুৰি আৰু ডকাইতি মানে সাধাৰণত হল যে মাটি ঘৰুৱা যিবিলাক সাধাৰণ কথা আৰু সেইখিনি হৈছিল সাধাৰণ বিচাৰ ব্যৱস্থাত আৰু অপৰাধমূলক কোনোবাই ধৰা চুৰ কৰিলে কোনোবাই ডকাইত কৰিলে যি অপৰাধ এটা কৰে সেইবিলাক ক'ত হৈছিল মীমাংসা অপৰাধমূলক এতিয়া আমি জানি থওঁ আহা গুপ্ত ৰজাসকলে বিভিন্ন উপাধি লৈছিল আমি পাইছিলো নহয় শ্ৰীগুপ্তই কি লৈছিল মহাৰাজ উপাধি লৈছিল হয় নে নাই এই সেই উপাধিবিলাকৰ নাম হ'ল ৰজা মহাৰজা মহাধীৰাজ কোনোবাই মহাধীৰাজো লৈছিল কোনোবাই ৰজা লৈছিল কোনোবাই মহাৰাজ লৈছিল আৰু এই গুপ্তাব্দ যুগৰ আৰম্ভণি কেতিয়া হৈছিল প্ৰথম চন্দ্ৰগুপ্তৰ আৰোহণৰ সময়ৰ পৰা মানে প্ৰথম চন্দ্ৰগুপ্তই যেতিয়া সিংহাসনত বহিছিল তেতিয়াৰ পৰাই গুপ্তাব্দৰ প্ৰচলন হৈছিল আৰু কি হৈছিল দ্বিতীয় চন্দ্ৰগুপ্তই কি উপাধি লৈছিল হকাৰী উপাধি কোনে লৈছিল দ্বিতীয় চন্দ্ৰগুপ্তই লৈছিল এতিয়া আমি চাওঁ আহা মূল্যায়নৰ বিষয়ে মূল্যায়ন চোৱা কোনে গুপ্ত বংশৰ প্ৰতিষ্ঠা কৰিছিল গুপ্ত বংশৰ প্ৰতিষ্ঠা কোনে কৰিছিল শ্ৰীগুপ্তই সমুদ্ৰগুপ্তই নে চন্দ্ৰগুপ্তই কোন আছিল আমি পাইছিলো নহয় গুপ্ত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল কোনে কৰিছিল শ্ৰীগুপ্তই কৰিছিল দ্বিতীয় প্ৰশ্নটো চোৱা হকাৰী উপাধি কোনে গ্ৰহণ কৰিছিল এই মাত্ৰ কলো তোমালোকক হকাৰী উপাধি কোনে গ্ৰহণ কৰিছিল প্ৰথম চন্দ্ৰগুপ্ত দ্বিতীয় চন্দ্ৰগুপ্ত আৰু শ্ৰীগুপ্ত এই তিনিজন ৰজাৰ কোনে হকাৰী উপাধি গ্ৰহণ কৰিছিল হকাৰী উপাধি গ্ৰহণ কৰিছিল দ্বিতীয় চন্দ্ৰগুপ্তই এতিয়া এটা চাওঁ আহা শুদ্ধ গুপ্ত সাম্ৰাজ্যৰ সময়ত বিচাৰ ব্যৱস্থা দুটা ভাগত বিভক্ত কৰা হৈছিল শুদ্ধ নে অশুদ্ধ গুপ্ত সাম্ৰাজ্যৰ সময়ত বিচাৰ ব্যৱস্থাৰ ভাগ দুটা আছিল নে শুদ্ধ নে অশুদ্ধ যদি দুটা আছিল শুদ্ধ আৰু যদি দুটা নাছিল দুটাতকে কম আছিল তেতিয়া হলে অশুদ্ধ হ'ব বা বেছি থাকিলে অশুদ্ধ হ'ব কি হ'ব দুটা আছিল শুদ্ধ এতিয়া ছাত্ৰ ছাত্ৰীসকল আজি আমি শ্ৰেণীটোত কি শিকিলো আজি আমি শিকিলো যে গুপ্তসকলে কেনেকৈ ভাৰতবৰ্ষত আহিছিল আহি ৰাজ্য শাসন কৰিছিল গুপ্ত ৰজাসকলে তেওঁলোকৰ সাম্ৰাজ্য কেনেকৈ সম্প্ৰসাৰণ কৰিছিল বিভিন্ন ৰজাই বিভিন্ন উপাধি গ্ৰহণ কৰিছিল এই বিষয়ে আজি আমি আলোচনা কৰিলো ইয়াৰ পৰৱৰ্তী শ্ৰেণীত আমি আৰু আলোচনা কৰিম ইয়াৰ পৰৱৰ্তী অংশৰ বিষয়ে আলোচনা কৰিম আজিলৈ এৰিছো ধন্যবাদ